Hey guys, good morning. আজি মানে হৈছে ডেটটো হৈছে আজি হল অসমীয়া হৈছে আজি পুহৰ 29 তাৰিখ এটো মানে আজি স্পেশাল ডেট হয় পুহৰ 29 তাৰিখ আৰু ইংৰাজী হৈছে ইংৰাজী আজি 15 জানুৱাৰী তো সময় হৈ গল কে বৰ্তমান কিমান 8:52 তো আজি হৈছে আমাৰ অসমৰ বাপুদিখাখন মাঘৰ বিহু তো আজি মাঘৰ বিহুৰ দিনটোত কি হয় তাৰে এটা ব্লগ লৈ আপোনালোকৰ মাজত তো হাই হেল্ল দোস্ত নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো এটা ব্লগ লৈ মানে এইকেইদিন মই মিনি ব্লগে দি আছো আৰু আপোনালোকৰ ৰিকুৱেষ্টত আজি বিহু বুলি মানে কোনোবা এজন ফ্ৰেণ্ডে কৈছিলে নামটো মই নাজানো ৰিকুৱেষ্ট কৰিছিলে কি বিহুৰ দিনাখন লং ব্লগ তো বৰ্তমান আজি ৰাতিপুৱা শুই উঠিলো অলপমান দেৰি হ'ল কাৰণ কাৰি উৰুকাৰ ৰাতি আমি পাৰ্টি কৰা হয় তাৰে কিছুমান ক্লিপ লগাই দিম বাৰু মই তো এতিয়া যাম দেওখাল মন্দিৰত মানে মন্দিৰত পূজা মানে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে সকলোৰে মংগল কুশল মংগল কামনাৰ কাৰণে যাওঁ আৰু তো পলম নকৰি এতিয়া গা পা ধুই কৰি ৰেডি হওঁ তাৰ পিছত ব্লগটো হৈ থাকিব তো যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ব্লগবিলাক কেনেকুৱা হৈছে কমেণ্টৰ জৰিয়তে জনাব তো লেটছ ষ্টাৰ্ট দ্য ব্লগ এইপিনে গাড়ীখন ৰ'দত দিলোঁ আৰু ময়ো জাষ্ট গাটো ধুই উঠিলোঁ ৰেডি হৈ গ'লো আৰু তাৰপিছত গামোচাখনো মাক কৈছোঁ ভিতৰৰ পৰা উলিয়াই দিবলৈ কাৰণ মন্দিৰত গ'লে গামোচা লোৱা হয় তো চাওঁ আৰু ৰ'দটো আজি বহুত ধুনীয়াকৈ দিলে আৰু সময় হৈ গ'লগৈ বৰ্তমান 10:25 আৰু গৈ থাকোঁ আৰু দেৰি নকৰি পেলাই বৰ্তমান পাবহি হৈছে আৰু দেওখাল মন্দিৰ তাৰপিছত এই ৰাস্তাটো আজি মানে আহোঁতে খালী লাগিছে কিহৰ কাৰণে ৰ'ব মিউজিকটো বন্ধ কৰি দিওঁ মানে মিউজিকটো থাকিলে অলপমান কপিৰাইটৰ কাৰণে ইছ্যু আহি যায় ন তো সেইকাৰণে তাৰপিছত ৰাস্তাটো আজি ঠিক খালী লাগিছে মানে এইকাৰণে আজি বিহুৰ বতৰ ন তো সেইকাৰণে আৰু কোনেনো ওলাই আহিব তো সেইকাৰণে আৰু পামেই এতিয়া বৰ্তমান আমি পালোহি নেলিৰ পৰা আৰু ঠিক 6-7 কিলোমিটাৰ হয় তো অলপ গৈ থাকোঁ আৰু পাই গ'লোহি আৰু এনেকৈ মন্দিৰ প্ৰসাদ ল'লোঁ তাৰপিছত এইপিনে আমাৰ দেওখাল মন্দিৰটোৰ এইটো আমাৰ গোভাৰজাৰ মন্দিৰ হয় তো গোভাৰজাৰ সোঁৱৰণিত নহয় আচলতে তেখেতে পূজা কৰিবৰ কাৰণে বনাইছিলে আৰু এইপিনে নতুনকৈ গাড়ী কিনিলে মানে ইয়াতে পূজা কৰা হয় বহুতৰে মানে লোকবিশ্বাস আৰু ইয়াত যদি পূজা কৰা হয় তেনেহ'লে মানে নিজৰ মনটো শান্তি লাগে তো এনেকৈ পূজা কৰি হোৱাৰ পিছত আজি আহিলোঁ আজি তাতে সোমবাৰ আছিল ন ভিৰ ভাৰটো আছিলেই তো ঠিক হৈ গ'ল আৰু এনেকৈ পূজা কৰি পেলাই এতিয়া সোনকালে গৈ থাকোঁ আৰু এইপিনে গেটখন আৰু জাষ্ট হ'ল আৰু এতিয়া গৈ থাকোঁ কাৰণ এতিয়া সময়ো হৈ গ'লে কিমান সময় হৈ গ'লগৈ 12:20 ইয়াৰ পৰা ল'ব 40-45 মিনিট আৰু সীতাজখলাত ৰ'বলৈ ক'লে সীতাজখলাত ৰ'বলৈ এইকাৰণে ক'লে মানে তাৰ পৰা নিব দিলে গাখীৰ আৰু দৈ তো লৈ যাওঁ আৰু গাঁৱতো খানা আছে তো তাৰো পৰিৱেশ দেখুৱাম আপোনালোকক তো জল্দি বলক বাছ ইমানেই এইবিলাক ঘি হয় ন কিমানকে 1600 টকা লোৱা হৈ গ'ল আৰু ধুনীয়াকৈ এইটো মিঠা দৈ ল'লোঁ খাবৰ কাৰণে তাৰপিছত আৰু নৰ্মেল দৈ ল'লোঁ এতিয়া গৈ থাকোঁ এতিয়া গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু এইপিনে আমি তিনিজন পুনাদা অংকুৰ আৰু মই বাইকত উঠি পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক এটা মানে বহুত সুন্দৰ পৰিৱেশ আৰু এইপিনে আমাৰ গাঁৱৰ ৰিজাৰ্ভতেই সকলো মানে গাঁৱৰ সকলোৱে মিলি পেলাই মাঘৰ 1 তাৰিখ নহয় আচলতে পুহৰ 29 তাৰিখে খানাটো খোৱা হয় আৰু আমিও আহি এনেকৈ খাবলৈ বহিলোঁ এইপিনে আছে আমাৰ দিব্যজ্যোতি CISF মেন এইপিনে মই CRPF আৰু এনেকৈ আমাৰ গাঁওখনৰ সকলো মানুহকেই ভাত বিলাবলৈ ঠেলাৰ ব্যৱহাৰ আৰু এইপিনে চব্জি এইপিনে মাছটো কৈছিলোঁ এই বিলৰ যে আছিলে বিলৰ পৰাই লোৱা হয় আৰু এইপিনে খাবলৈ বহিলোঁ আৰু সকলোকে পৰিৱেশটো দেখুৱাব কেমেৰাত ধৰি আছিলে আমাৰ স্বপন দাই কাৰণ মই খাই আছিলোঁ যেতিয়া আৰু ভাবিলোঁ আপোনালোকক এনেকৈ পৰিৱেশটো দেখুৱাওঁ তো এটা খুব সুন্দৰ পৰিৱেশ হয় আচলতে গাঁৱৰ সকলোৱে মিলি পেলাই আৰু এয়া চাওক মাছ বিতৰণ কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰা হয় কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে সকলো মানুহ একেলগে খোৱা হয় যেতিয়া আৰু গাঁৱৰ বাহিৰত যোনবিলাক মানুহ থাকে সিহঁতো একগোট হয় আৰু আপোনালোকে এনেকৈ কলৰ দুৰাত খাই পাইছেনে আপোনালোকৰ সেইটো চাইডে কি বুলি কয় জনাবচোন এনেকৈ মাছটো বহুত টেষ্টি আছিলে আৰু খানাটো সঁচাকৈ ভাল লাগিছিলে তাৰপিছত এইপিনে আমাৰ পেহী আছে তাৰপিছত আকৌ খুৰী আছে এইপিনে সুমন্ত দা আছে তাৰপিছত তেনেকৈ আজি পৰিৱেশটো আৰু আপোনালোকে ক'ত খানা খালে
জনাবচোন আৰু ভইচ অভাৰ কৰিলোঁ আচলতে তাৰপিছত খাই বৈ হোৱাৰ পিছত আৰু পৰিৱেশটো এনেকৈ আৰু সকলোৱে এনেকৈ মিলি পেলাই প্ৰীতিভোজ এটাৰ নিচিনা হৈ যায় তাৰ মানে তো মাঘৰ উৰুকাৰ দিনাখনো খোৱা হয় বাৰু কিন্তু দিনতে এনেকৈ খোৱা হয় আৰু মোক কৈছিলে ভাত ল'বৰ কাৰণে কিন্তু ক'লোঁ এতিয়াই সকলোবোৰ খাই দিলে কথাটো বেয়া হ'ব এনেকৈ আছিলে আজি বহুতেই ভাল লাগিলে খালোঁ আমাৰ গাঁৱত বিগত 20 বছৰৰ পৰা ধৰি খাই আছোঁ এই বছৰো খালোঁ বহুত টেষ্টি হৈছে বহুত এক নম্বৰ মানে মাষ্টাৰ চেফেও পাত্তা নাপায় ইমান টেষ্টি হ'ব চেনেলটো কৰি দিব থেংক ইউ খাব লাগিব কিন্তু অ'কে খোৱা বোৱা হৈ গ'ল কমপ্লিট এতিয়া আৰু বহি আছোঁ ধুনীয়াকৈ খাই ভালেই একদম মানে টিপ টপ আৰু ইমান এখন সমাজক এনেকৈ আপোনালোকক বাকী ভইচ অভাৰ কৰি পেলাই দেখুৱাইছোৱে মই ক্লিপবিলাক আজিৰ দিনটো কিন্তু আজি এটা বিশেষকৈ ৰাতিলৈও এটা প্লেনিং আছে ৰাতিলৈতো ক'ত আছে এবাৰ ক'ত আছে সোণাইপৰীয়া ৰাতিলৈ এটা সোণাইপাৰত আছে তো যদি ভিডিঅ'টো এইখিনিলৈকে চালে তেনেহ'লে বহুত 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 থেংক ইউ আপোনালোকে কৈ থকাৰ কাৰণে মানে এটা ব্লগ কাৰণ মিনি ব্লগে এইকেইদিন দিয়া হৈ আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টৰ জৰিয়তে জনাব যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আমি বাকীখিনি মিনি ব্লগ দিম বাৰু এনেকৈ কেতিয়াবা স্পেচিয়েল হ'লে দিম তো জয় হিন্দ জয় আই অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম